ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। আহকচোন চাওঁ আজিৰ প্ৰম'ত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল, খবৰৰ কথানো কি ক'ম, মই ভাবি থকাতকৈ বৌজনী বহুতেই বেলেগ জানানে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ সুমিত্ৰাই ফোনত কৈ আছিল, মাজনী বাৰু ক'ত আছে, ঠিকে আছেনে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ গৰিমাই কৈ আছিল, ইমান আৰু এনেকৈ সহ্য কৰি থাকিব নোৱাৰি। আৰম্ভণিতে যদি এনেকুৱা হয় পিছলৈ দেখোন মোৰ একো মূল্যই নাথাকিব। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল, গৰিমাৰ আচলতে প্ৰব্লেমটো ক'ত, মাকৰ যদি ফোনটো ৰিচিভ কৰা নাই, কি চলি আছে তাইৰ মনত। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।